নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 5 ভক্ত প্ৰহ্লাদ। আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে একেলগে চাওঁ যে এই পাঠত কি দিছে। কি কৈছে চোৱা। ভাৰতীয় ভক্তি সাহিত্যৰ ইতিহাসত প্ৰহ্লাদ এক উল্লেখযোগ্য নাম। নিজ পিতৃৰ কঠোৰ বাধা নিষেধক যুক্তিৰে আওকাণ কৰি প্ৰহ্লাদে সৰ্বদা সত্য আৰু ন্যায়ৰ সপক্ষে থিয় দি পৰমজনাৰ মাহাত্ম্য শ্ৰৱণ কীৰ্তন কৰিছিল। শাৰীৰিক বা মানসিক সকলো নিৰ্যাতন হেলা ৰঙে মূৰ পাতি লোৱা প্ৰহ্লাদ হ'ল নিষ্ঠাৰ প্ৰতীক আৰু বিনয়ৰ প্ৰতিমূৰ্তি। তোমালোকে বুজি পাইছা যে কি কৈছে ইয়াত, যে ভাৰতীয় ভক্তি সাহিত্যৰ ইতিহাসত কিন্তু এই ভক্ত প্ৰহ্লাদৰ এক নাম আছে আৰু নিজ পিতৃৰ কঠোৰ বাধা নিষেধক যুক্তিৰে আওকাণ কৰি প্ৰহ্লাদে সৰ্বদা সত্য আৰু ন্যায়ৰ সপক্ষে থিয় দি পৰমজনাৰ মাহাত্ম্য শ্ৰৱণ কীৰ্তন কৰিছিল। মানে ভক্ত প্ৰহ্লাদে সদায় নাৰায়ণৰ নাম জপ কৰিছিল আৰু সেই নাৰায়ণৰ জপ কৰাটো তেখেতৰ দেউতাই সহ্য কৰিব পৰা নাছিলে। ঠিক আছে, তো দেউতাৰ আছিল হিৰণ্যকশ্যপু কিন্তু সেই ভক্ত প্ৰহ্লাদৰ এই ত্ৰিজগতৰ আমাৰ দেৱতা নাৰায়ণৰ নাম মানে মুখে লোৱাটো এইটো সহ্য কৰিব পৰা নাছিলে আৰু সেইকাৰণে ভক্ত প্ৰহ্লাদক সদায় নিজ দেউতায়ে বহুত অত্যাচাৰ চলাইছিলে। শাৰীৰিক বা মানসিক সকলো নিৰ্যাতন হেলা ৰঙে মূৰ পাতি লোৱা প্ৰহ্লাদ হ'ল নিষ্ঠাৰ প্ৰতীক আৰু বিনয়ৰ প্ৰতিমূৰ্তি। শুদ্ধ আৰু চিৰন্তন সত্যৰ মূল্যবোধত বিশ্বাসী প্ৰহ্লাদে দেউতাকৰ অন্যায় আদেশ নম্ৰভাৱে প্ৰত্যাখ্যান কৰি আত্মবিশ্বাসৰ পথত অগ্ৰসৰ হৈছিল। ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত এই কাহিনী হ'ল এক গৌৰৱময় সংযোজন। মুখ্য চৰিত্ৰসমূহ। এতিয়া এই নাটকৰ মুখ্য চৰিত্ৰসমূহ কি কি আছিল চোৱা। হৰি ত্ৰিজগতৰ ত্ৰাণকৰ্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা। হিৰণ্যকশ্যপু দৈত্যৰাজ হৰিৰ চিৰবৈৰী। প্ৰহ্লাদ হিৰণ্যকশ্যপুৰ পুত্ৰ, ভগৱান একান্ত ভক্ত। চণ্ডামৰ্ক দৈত্য গুৰু। মহাৰাণী হিৰণ্যকশ্যপুৰ পত্নী দৈত্যৰাণী। মহাৰাণীৰ নাম কি? হিৰণ্যকশ্যপুৰ পত্নী দৈত্যৰাণী। আৰু চণ্ডামৰ্ক কোন আছিল? দৈত্য গুৰু আছিল। সেই দৈত্য কুলৰ গুৰু আছিল চণ্ডামৰ্ক। আৰু প্ৰহ্লাদ আছিল কোন? হিৰণ্যকশ্যপুৰ পুত্ৰ, ভগৱানৰ একান্ত ভক্ত। এইকেইটা চৰিত্ৰ আমি এই পাঠত পঢ়িম। ঠিক আছে, বুজি পাইছা? আগত কিন্তু তোমালোকে এই মুখ্য চৰিত্ৰসমূহ ভালদৰে বুজি ল'বা। গৌণ চৰিত্ৰ। প্ৰহ্লাদৰ জ্যেষ্ঠ ভাতৃ ৰাক্ষস ক আৰু ৰাক্ষস খ দৈত্যৰাজৰ অনুগত ভাতৃদ্বয়। এতিয়া প্ৰথম দৃশ্য চোৱা। দৈত্যৰাজ হিৰণ্যকশ্যপুৰ ৰাজমহলৰ সন্মুখৰ বিশাল উদ্যানৰ পূব প্ৰান্তত চালে চকুৰোৱা এটি পুখুৰী। পদুম ফুলে শোভা বৰুৱা পুখুৰীত এজাক ৰাজহংস আপোন মনে চৰি আছে। বিয়লি বেলা ৰাজপুত্ৰ প্ৰহ্লাদে তাৰেই পাৰত বহি আকাশ পাতল ভাবি থাকিব। তেওঁৰ পাছফালে আহি জ্যেষ্ঠ ভাতৃ থিয় হবহি। প্ৰহ্লাদৰ কিন্তু কাণসাৰ নাই। জ্যেষ্ঠ ভাতৃ কি ভাবত তন্ময়? এতিয়া জ্যেষ্ঠ ভাতৃয়ে কৈ আছে, কি ভাবত তন্ময় হৈ আছা প্ৰহ্লাদ? তোমাৰ কাষত আহি মই ৰৈছোহি, তুমি গমেই পোৱা নাইনে? ভাতৃয়ে কৈছে যে তুমি কি ভাবি আছা প্ৰহ্লাদ? মই যে কিমান সময় তোমাৰ ওচৰত আহি ৰখিছোঁ, তুমি দেখোন গমেই নোপোৱা। এতিয়া চাবা, তুমি যেতিয়া কিবা এটা কথা যদি ভাবি থাকা বা চিন্তা কৰি থাকা, তেতিয়া কি হ'ব? চিন্তাত ইমান মগ্ন হৈ থাকা যে কোনোবাই কাষত আহি থিয় হ'লেও আমি ক'ব নোৱাৰোঁ বা তুমি ক'ব নোৱাৰিবা, হয়নে নাই? তো তেনেকুৱাই হৈছে যে জ্যেষ্ঠ ভাতৃয়ে লক্ষ্য কৰিলে যে ভাতৃ ভক্ত প্ৰহ্লাদে কিবা যেন এটা ভাবি আছে। নেক্সট কি কৈছে চোৱা। প্ৰহ্লাদে কৈছে, ক্ষমা কৰিবা ভাতৃবৰ, মই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ কথা চিন্তা কৰি আছিলোঁ। আৰু কৈ আছে, হে ভাতা বা হে ভাইটি, মোক তুমি ক্ষমা কৰিবা, মই এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ কথা চিন্তা কৰি আছিলোঁ। জ্যেষ্ঠ ভাতৃ, কি কৈছা? হৰিৰ মহিমা? তুমি জানানে আমাৰ দৈত্য বংশৰ লোকে চিৰবৈৰী হৰিৰ নাম উচ্চাৰণ কৰাটো এক অপৰাধ। কৈছে কি কৈছে? এতিয়া ভাতৃয়ে কৈছে, কি কৈছা তুমি হৰিৰ নাম লৈছা? আমাৰ দৈত্য বংশেতো হৰিৰ নাম নলয়। দৈত্য বংশ মানে অসুৰ বংশ। আৰু তুমি জানানে আমাৰ দৈত্য বংশৰ লোকে চিৰবৈৰী হৰিৰ নাম উচ্চাৰণ কৰাটো কিন্তু এটা অপৰাধ। তুমি কিয় হৰিৰ নাম লৈছা? ডাঙৰ ভাতৃয়ে ভক্ত প্ৰহ্লাদক বুজাই আছে।
তেতিয়া প্ৰহ্লাদে ক'লে সত্যক স্বীকাৰ কৰাৰ কাৰ্য কেতিয়াও অপৰাধ হ'ব নোৱাৰে ভাতৃবৰ। এই ত্ৰিভুৱনৰ গৰাকী ন্যায়ৰ প্ৰতিমূৰ্তি হৰিৰ মহিমা স্মৰণ কৰা কাৰ্যকে কোনো পধ্যায় অনুচিত বুলিব নোৱাৰি। আৰু কৈ আছে যে এই ত্ৰিজগতৰ যি কৰ্তা তেখেতৰ নাম লোৱাটো অপৰাধ নহয়, এইটো কোনোদিনো আপুনি অপৰাধ ক'ব নোৱাৰিব। হৰিক স্মৰণ কৰাটো কোনো অপৰাধ কাৰ্য নহয়। জ্যেষ্ঠ ভাতৃয়ে কৈছে মই ইয়াক উচিত বুলি অৱহিত কৰিব নোৱাৰোঁ। আমাৰ পিতৃ দৈত্যৰাজেহে এই সন্দৰ্ভত মতামত ব্যক্ত কৰিব পাৰিব। জ্যেষ্ঠ ভাতৃ কৈছে যে মই ইয়াক উচিত বুলি অৱহিত কৰিব নোৱাৰোঁ, মই এইটো উচিত বুলি অৱহিত কৰিব নোৱাৰোঁ। আমাৰ পিতৃ দৈত্যৰাজেহে এই সন্দৰ্ভত মতামত ব্যক্ত কৰিব পাৰিব। প্ৰহ্লাদ পিতৃপুৰুষক উপহাস কৰি কথা কোৱাৰ ধৃষ্টতা মোৰ বিন্দুমাত্ৰ নাই, কিন্তু পিতৃ প্ৰদৰ্শিত পথ যদি সঁচাকৈয়ে শুদ্ধ নহয় তাক কিন্তু মুকলিকৈ কোৱাৰ সাহস মোক পৰমজনাই প্ৰদান কৰিছে। তাৰপিছত এতিয়া প্ৰহ্লাদে কৈ আছে যে পিতৃপুৰুষক উপহাস কৰি কথা কোৱা ধৃষ্টতা মানে মোৰ সেই সাহস কিন্তু বিন্দুমাত্ৰ নাই, মই পিতৃপুৰুষক উপহাস কৰি কোনো কথা ক'ব নোৱাৰি, কিন্তু পিতৃ প্ৰদৰ্শিত পথ যদি সঁচাকৈয়ে শুদ্ধ নহয় তাক কিন্তু মুকলিকৈ কোৱাৰ সাহস মোক পৰমজনাই প্ৰদান কৰিছে। মানে কৈছে মোক পৰমজনাই কিন্তু সেই অধিকাৰ বা সেই সাহস দিছে, যিটো পথ ভুল, যিটো বিপথে সেই কথা মই কেতিয়াও ক'ব নোৱাৰোঁ। দ্বিতীয় দৃশ্য ৰাজমহল জিৰণি কোঠাত দৈত্যৰাজ হিৰণ্যকশ্যপু বহি থাকিব। তেওঁৰ চকুৱে মুখে ক্ৰোধ আৰু বিভক্তিৰ অভিব্যক্তি। কাষত ৰাণীয়ে স্বামীৰ ক্ৰোধান্বিত মুখমণ্ডললৈ লক্ষ্য কৰি থকা দেখা যাব। হিৰণ্যকশ্যপু এইবোৰ কি শুনিছোঁ মহাৰাণী? নাবালক প্ৰহ্লাদে হেনো আমাৰ চকুৰ ফুটা দাঁতৰ শূল স্বৰূপ হৰিৰ ভজন কীৰ্তন কৰি দৈত্যকুলত কলংক সানিছে। হিৰণ্যকশ্যপে মানে ভক্ত প্ৰহ্লাদৰ দেউতা হিৰণ্যকশ্যপু কৈ আছে যে মহাৰাণী এইটো কি শুনি আছোঁ, মানে তোমাৰ ল'ৰাই দেখোন হৰিৰ নাম জপ কৰি আছে, যিটো আমাৰ বংশত কোনেও নকৰে। এনেকে মাক কৈ আছে দেউতাই। মহাৰাণী এৰা। জ্যেষ্ঠ ভাতৃ হে পিতা মাতা, প্ৰহ্লাদক হৰিভক্তিৰ অধঃপতিত পথৰ পৰা সময় থাকোঁতে ঘূৰাই আনক, নহ'লে এদিন সি হ'ব কুলৰ কলংক স্বৰূপ। এতিয়া মানে ডাঙৰ ভাইটিয়ে কৈ আছে যে মা দেউতাক কৈ আছে মা দেউতা যেনেকেই পাৰা ভাইটিক এই হৰিৰ নামৰ পৰা ঘূৰাই আনা, নহ'লে কিন্তু এই কুলৰ কিন্তু কলংক স্বৰূপ হৈ যাব। মহাৰাণী জ্বলা জুইত ঘিউ ঢালিব নালাগে, প্ৰহ্লাদৰ কুলবৈৰী অৱস্থানত আমি সকলোৱে চিন্তিত। পাৰিলে তোমাৰ পিতাৰক এই বিষয়ে দিহা পৰামৰ্শ দিয়া, যাতে আমি প্ৰহ্লাদক স্ফীত পথলৈ ঘূৰাই আনিব পাৰোঁ। আৰু কৈ আছে জ্বলা জুইত ঘিউ ঢালিব নালাগে, প্ৰহ্লাদৰ কুলবৈৰী অৱস্থানত আমি সকলোৱে চিন্তিত। পাৰিলে তোমাৰ পিতাৰক এই বিষয়ে দিহা পৰামৰ্শ দিয়া, যাতে আমি প্ৰহ্লাদক স্ফীত পথলৈ ঘূৰাই আনিব পাৰোঁ। হিৰণ্যকশ্যপু কুকৰ্ম কৰি বংশৰ দুৰ্নাম কৰোঁতা প্ৰহ্লাদে নাজানে নেকি যে মোৰ শহুধৰ হিৰণ্যকশক বৰাহৰূপী বিষ্ণুৱে দাঁতেৰে খুচি হত্যা কৰিছে। এতিয়া হিৰণ্যকশ্যপু কৈ আছে কুকৰ্ম কৰি বংশৰ দুৰ্নাম কৰোঁতা প্ৰহ্লাদে কি নাজানে যে মোৰ শহুধৰ হিৰণ্যকশক বৰাহৰূপী বিষ্ণুৱে দাঁতেৰে খুচি হত্যা কৰিছিল। বিষ্ণুৱে মানে দাঁতেৰে খোঁচা মাৰি শহুধৰক হত্যা কৰিছিল। হৰিৰ অন্য ৰূপ বিষ্ণু, সেইজন কেৱল মোৰেই শত্ৰু নহয়, তেওঁ সমগ্ৰ দৈত্য বংশৰে চিৰশত্ৰু। এই কথা শয়নে সপোনে মই পাহৰিব নোৱাৰোঁ। হিৰণ্যকশ্যপু বাৰে বাৰে কথাটো বুজাই আছে যে সি কি নাজানে নেকি, ভক্ত প্ৰহ্লাদে কি নাজানে যে মই হৰিক দেখিব নোৱাৰোঁ, এই হৰি হৈছে বিষ্ণুৰেই আন এটা মানে অৱতাৰ বা ৰূপ। তো কিয় হৰিৰ নাম লৈ আছে? মহাৰাণীতে মই কি কৰিম, হাজাৰ হওক প্ৰহ্লাদ মোৰেই পুত্ৰ। এতিয়া মাতো সদায় ল'ৰা ছোৱালী যি হওক নিজৰ মাতো সেইটোৱে হয়। মহাৰাণী কৈছে মই কি কৰিম, হাজাৰ হওক প্ৰহ্লাদ মোৰেই পুত্ৰ, কোনে তাক সুমতি দিব, মই যে নিৰুপায়। হিৰণ্যকশ্যপু মৰম কৰি কৰি তুমিয়েই তাৰ সৰ্বনাশ মাতি আনিছা, তদুপৰি তুমি তাৰ হৰিভক্তিক মনে মনে সমৰ্থন কৰা, সেই কথা মই গম পাইছোঁ। হিৰণ্যকশ্যপে এতিয়া মাক কৈ আছে মই জানো যে তুমি তাক মৰম কৰা, মই জানো তুমি হৰিভক্তি যে কৰে সেই কথা জানিও তুমি তাক মৰম কৰা, আৰু এই কথাই কথা নহয়, প্ৰহ্লাদৰ বিৰুদ্ধে মই ল'ম কঠোৰ পদক্ষেপ। আৰু হিৰণ্যকশ্যপে সকীয়নি দি আছে মানে মাক, মই কিন্তু প্ৰহ্লাদৰ ক্ষেত্ৰত মই কিন্তু ডাঙৰ মানে কৰিম, পদক্ষেপ ল'ম। এতিয়া আহিল চন্দামৰ আৰু চৰিত্ৰ। চন্দামৰ্কে কি কয় চোৱা।
কি কৈছে কৈছে এতিয়া চোৱা তৃতীয় দৃশ্যত কি ৰাজমহলৰ অধ্যয়ন কক্ষ দৈত্যগুৰু চণ্ডামাৰ্ক প্ৰহ্লাদক অসুৰসকলৰ বামানয়ন শাস্ত্ৰজ্ঞান দিয়াৰ চেষ্টাত ব্যস্ত বিনীতি অথচ নিজ মাতত অটল প্ৰহ্লাদৰ সমাহিত আৰু শান্ত বদন চণ্ডামাৰ্ক চোৱা ৰাজকুমাৰ প্ৰহ্লাদ তোমাৰ কণ্ঠত হৰিনামে শোভা নাপায় তুমি হলা দৈত্য বংশৰ পুত্ৰ দেৱতাৰ জয়গান গোৱাটো তোমাৰ বাবে উচিত হোৱা নাই সেয়েহে আহা বামানয় শাস্ত্ৰ পঢ়া য'ত আছে দৈত্য বংশৰ পৰম্পৰা শিকনীয় অনেক কথা চণ্ডামাৰ্কে কৈ আছে তুমি হৰিৰ নাম নলবা তুমি আহা বামানয় শাস্ত্ৰ পঢ়া য'ত বামানয় শাস্ত্ৰ য'ত এই দৈত্য বংশৰ কথা আছে তুমি সেইটো পঢ়া তুমি হৰিৰ নাম গোৱা বন্ধ কৰা তেতিয়া প্ৰহ্লাদে এতিয়া এই দৈত্যগুৰু চণ্ডামাৰ্কক কি উত্তৰ দিলে সেইটো এতিয়া শুনা প্ৰহ্লাদে কৈছে নালাগে মহোদয় মই বামানয় শাস্ত্ৰ নপঢ়ো কাৰণ ই হৰিভক্তিৰ বিৰুদ্ধ মই পৰম পিতাৰ শ্ৰীচৰণত শৰণ লৈছোঁ কৈ আছে যে মই কিন্তু এই বামাশাস্ত্ৰ মই বামানয়ন নপঢ়ো মই কিন্তু পৰম পিতাৰ শ্ৰীচৰণত শৰণ লৈছোঁ চণ্ডামাৰ্ক অবোধ বালক উলুৰ লগত বগৰী ফুৰাৰ দৰে তোমাৰ কৃতকৰ্মৰ হেতু আমি এতিয়া দৈত্যৰাজৰ শাস্তিৰ মুখামুখি হ'ব লাগিব তথাকথিত হৰিভক্তিৰ মহিমা বৰ্ণনাৰ পৰা তুমি বিৰত থাকা নহ'লে জানাই নহয় তোমাৰ পিতৃ দৈত্যৰাজৰ ক্ৰোধাগ্নিয়ে সকলোকে ভস্ম কৰি পেলাব চণ্ডামাৰ্কে বুজাই আছে যে অবোধ বালক উলুৰ লগত বগৰী ফুৰাৰ দৰে তোমাৰ কৃতকৰ্ম হেতু আমি এতিয়া দৈত্যৰাজৰ শাস্তিৰ মুখামুখি হ'ব লাগিব তথাকথিত হৰিভক্তিৰ মহিমা বৰ্ণনাৰ পৰা তুমি বিৰত থাকা তুমি হৰি ভক্তি আৰু নকৰিবা হঠাতে হিৰণ্যকশিপু প্ৰৱেশ হৈ গ'ল সেই চণ্ডামাৰ্কৰ য'ত জ্ঞান দি আছিলে চণ্ডামাৰ্কে যি ঘৰত বহি পঢ়াই আছিলে তাতে হিৰণ্যকশিপু হঠাতে প্ৰৱেশ এতিয়া হিৰণ্যকশিপু কি কৈছে চোৱা কোনে কাক ভস্ম কৰে চণ্ডামাৰ্ক প্ৰহ্লাদে বাৰু বামানয় শাস্ত্ৰ অধ্যয়নৰ পিনে মতিগতি দিছেনে চণ্ডামাৰ্কে তেতিয়া ক'লে তাকেই কৈ আছো দৈত্যৰাজ প্ৰহ্লাদক বুজাইছো অসাৰ হৰিভক্তিৰ কথা কিন্তু আপোনাৰ পুত্ৰ নাচুৰবান্ধা কোনো কথাতেই কৰ্ণপাত নকৰে হিৰণ্যকশিপু ধুমুহাৰ গৰ্জন সদৃশ্য মাতেৰে কি প্ৰহ্লাদ এইবোৰ মই কি শুনিছো জানানে চিৰবৈৰী হৰিৰ নাম শুনিলেও মোৰ গা বিচাই ডকা দি ডাকে এই কাৰ্যৰ পৰা বিৰত থাকা প্ৰহ্লাদ ক্ষমা কৰিব পিতৃদেৱ আপুনি মোৰ পিতৃ কিন্তু ত্ৰিজগতৰ পিতৃস্বৰূপ হৰিৰ মহিমাক কোনে অৱজ্ঞা কৰে মাৰকৈ বা কাটকেই কৈ আছে যে মাৰকেই বা কাটকেই হৰিভক্তিৰ পৰা মোক বঞ্চিত কৰিব নোৱাৰে আপুনি মাৰি পেলাক নহ'লে কাটি পেলাক মোক কিন্তু হৰিভক্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰে হিৰণ্যকশিপু কি ক'লা ইমানেই অবাধ্য তুমি অনতিবিলম্বে যদি এই ভাৱ ত্যাগ নকৰা তেন্তে ভীষণ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব হিৰণ্যকশিপুৰ বেগেৰে প্ৰস্থান আৰু কৈ আছে কি ক'লা ইমানেই অবাধ্য তুমি যদি অনতিবিলম্বে যদি এই বস্তুটো যদি খুব শীঘ্ৰেই যদি তুমি এইটো ত্যাগ নকৰা তেতিয়াহ'লে কিন্তু তুমি বিষম শাস্তি পাব লাগিব তেতিয়া প্ৰহ্লাদে কৈছে হে ত্ৰিজগতৰ পতি মোৰ পিতৃৰ এই অবাঞ্ছিত আচৰণৰ বাবে তেওঁক তুমি ক্ষমা কৰি দিয়া আৰু হৰিৰ ওচৰত প্ৰহ্লাদে হৰিৰ ওচৰত কৈ আছে যে হে ত্ৰিজগতৰ পতি হে বিষ্ণু বা হে হৰি নাৰায়ণ তুমি মোৰ পিতৃক ক্ষমা কৰি দিয়া পিতৃ বুজা নাই বা আপোনাক নুবুজে তো আপুনি এইটো কোনো মনত ঈশ্বৰক প্ৰাৰ্থনা কৰি কৈ আছে চতুৰ্থ দৃশ্য চোৱা ৰাজমহলৰ সুশোভিত মুকলি উদ্যান হিৰণ্যকশিপু বহি থাকিব সেই উদ্যানৰ একাষে শিলাময় এখনি পাহাৰখন থিয় দৈত্যৰাজ থিয় পাহাৰখনৰ সুউচ্চ শৃংগটোলৈ চাই আকাশ পাতাল ভাবি থাকিব এই সময়তে দৈত্যগুৰু চণ্ডামাৰ্কৰ প্ৰৱেশ হিৰণ্যকশিপু কোৱা চণ্ডামাৰ্ক কি বাৰ্তা আনিছা চণ্ডামাৰ্কে বাৰ্তানো কি আনিম দৈত্যৰাজ আপোনাৰ মতিভ্ৰম পুত্ৰ প্ৰহ্লাদক লৈ আমি বাৰুকৈয়ে চিন্তিত দিনে ৰাতিয়ে তেওঁ কেৱল হৰিৰ গুণকীৰ্তন হিৰণ্যকশিপু প্ৰহ্লাদে ধৈৰ্য ৰেখা অতিক্ৰম কৰাইছে আৰু সহ্য কৰা উচিত নহ'ব ৰাণীক মাতি আনা মহাৰাণী মোক মাতিব নালাগে মই আহিছোঁৱেই কওক মহাৰাজ মই কিদৰে আপোনাৰ সেৱা কৰিব পাৰোঁ হিৰণ্যকশিপু মোৰ বাবে কোনো সেৱা আগবঢ়োৱাৰ প্ৰয়োজন নাই তোমাৰ পুত্ৰই মোৰ আশত চেঁচা পানী ঢালি মোৰ আদেশক অমান্য কৰি হৰিভক্তিত নিমজ্জিত হৈছে এইবাৰ প্ৰহ্লাদক মই কিন্তু ক্ষমা নকৰোঁ কঠোৰতম শাস্তি বিহিম এইবাৰ কৈ আছে দেউতা হিৰণ্যকশিপু কৈ আছে এইবাৰ শাস্তি বিহিমেই এইবাৰ কোনো মই মাফ নকৰোঁ
মহাৰাণী, আপুনি ইমান বজ্ৰকঠোৰ হৈছে কিয়? সিটো আমাৰেই সন্তান। হিৰণ্যকশিপু, সেই বুলি তাক নিজৰ ইচ্ছামতে চলিবলৈ দিম? নহ'ব। তুমি মাতৃ, তুমি বুকুত শিল বান্ধি লোৱা। প্ৰহ্লাদৰ যৱনিকা অনিবাৰ্য। চন্দামাৰ্গ, মোৰ আদেশ শুনা। চন্তৰী দুজনক এতিয়াই মাতা। চন্দামাৰ্গ, যি বা আজ্ঞা দৈত্যৰাজ। চন্দামাৰ্গ প্ৰস্থান, মানে চন্দামাৰ্গে চন্তৰী দুজনক মাতিবলৈ গ'লগৈ। মহাৰাণী, মহাৰাজ, কথা এটি কওঁ। হিৰণ্যকশিপু, কোৱা। মহাৰাণী, কথাতে কয়, খং নামে চণ্ডাল। আপুনি সকলো সময়তে খঙত নাথাকিব। চণ্ডীৰোদয়, এতিয়া চন্তৰীদ্বয় আহিছে আৰু। মহাৰাজ, জয় হওক। আমাৰ বাবে কিবা আজ্ঞা মহাৰাজ? হিৰণ্যকশিপু, এৰা, তোমালোকে গম পাইছে চাগে, ৰাজকুমাৰ প্ৰহ্লাদৰ মতিচ্ছন্ন হৈছে। সকলো সময়তে দৈত্যকুলৰ বৈৰী হৰিৰ গুণ গৰিমা গোৱাত মত্ত হৈ থাকে। সেয়ে মোৰ আদেশ, প্ৰহ্লাদক সৌ পাহাৰখনৰ আটাইতকৈ ওখ শৃংখলটো লৈ নি তাৰ পৰা বগৰাই পেলাই দিয়া হওক। চাওঁ ত্ৰাণকৰ্তা হৰিয়ে তেওঁক কেনেকৈ ৰক্ষা কৰে। চন্তৰীদ্বয়, যি বা আজ্ঞা মহাৰাজ। চন্তৰীদ্বয়ৰ প্ৰস্থান। মহাৰাণী শংকিত কণ্ঠে, আপুনি এইবোৰ কি কৰিবলৈ আদেশ দিছে? চন্দামাৰ্গ, মহাৰাণীয়ে ঠিকেই নিজৰ ভাৱ ব্যক্ত কৰিছে মহাৰাজ। এই নিৰ্মম আদেশ সম্পৰ্কে আপুনি এবাৰ ভাবি চাওক। চন্তৰী দুজনে প্ৰহ্লাদক ধৰি আনিব, কিন্তু নিৰ্বিকাৰ প্ৰহ্লাদ। হিৰণ্যকশিপু, প্ৰহ্লাদ, তুমি নিশ্চয়কৈ বুজিছা এতিয়া তোমাৰ কি দশা হ'ব? দেউতাকে কৈ আছে, এতিয়াতো তুমি বুজিছা, চন্তৰীসকলে তোমাক ধৰি আনিছে, এতিয়া কি হ'ব? শেষবাৰলৈ সুযোগ দিছো, নিজৰ মত পৰিৱৰ্তন কৰা, নহ'লে সৌ পাহাৰৰ শিখৰৰ পৰা বগৰাই দিলে কি অৱস্থা হ'ব তাক মানি ল'বলৈ প্ৰস্তুত হোৱা। প্ৰহ্লাদ, মই প্ৰস্তুত পিতা। সকলো ধৰণৰ বিপদৰ পৰা পৰম পিতাই মোক ৰক্ষা কৰিব। দেখিছানে, প্ৰহ্লাদৰ অগাধ বিশ্বাস, মানে পৰম পিতাই তাক ৰক্ষা কৰিবই। হিৰণ্যকশিপু, কি ইমানেই বিশ্বাস? হ'ব তেন্তে, হে ৰাজচন্তৰীসকল শুনা। কোনোবাকৈ যদি পাহাৰৰ পৰা বগৰাই দিয়াৰ পিছতো প্ৰহ্লাদৰ একো নহয়, তেন্তে জ্বলাই জুইত জাপি দিবলৈ কুণ্ঠিত নহবা। জুইত দলিয়াই দিয়াৰ আগতে দঁতাল হাতীৰ দ্বাৰা গচকাই ল'বা। হাতীৰে গচকি তাৰপিছত জুইত দিব কৈছে। শুনা কেনেকুৱা কঠোৰ হৈছে। প্ৰহ্লাদ, পিতৃদেৱ, আপোনাৰ এই ঘোষণা মই নতশিৰে মানি লৈছো। মই জানো দৈত্যৰাজ পিতৃ মোৰ ৰাখে হৰি মাৰে কোনে। মোক একান্ত ভক্তিৰ শক্তিয়ে সদায় ৰক্ষা কৰিব, কিন্তু হৰিৰ বিৰুদ্ধাচৰণ কৰিলে আপোনাৰ অমংগল অথবা বিনাশৰো সম্ভাৱনা আছে। হিৰণ্যকশিপু উত্তেজিত কণ্ঠে, কি ক'লা অজ মূৰ্খ? মোৰ বিনাশ? হা হা হা। বোধ কৰো জ্ঞাত নহয় যে মোক মানুহ অথবা জন্তুৱে বধ কৰিব নোৱাৰে। আনহাতে মোৰ মৃত্যু দিনৰ ভাগতো নহয় বা ৰাতিও নহয়। হে, মই নিশ্চিত সহজে নহয় মোৰ বিনাশ। মহাৰাণী, তথাপিও মহাৰাজ, অতি গৰ্বও বিনাশৰ কাৰক হ'ব পাৰে। হিৰণ্যকশিপু কৈ আছে যে মই এটা বৰ পাইছো, মোৰ মৃত্যু দিনতো নহয় ৰাতিও নহয়, তো এতিয়া মোক কোনে মাৰিব? কোনেতো মাৰিবই নোৱাৰে। কিন্তু মহাৰাণী কৈ আছে যে বেছি অহংকাৰ কৰাও কিন্তু ভাল নহয়। এতিয়া পঞ্চম দৃশ্যটো চোৱা। ৰাজমহলৰ অভ্যাগত আদৰণি চৰা অস্তমান সূৰ্যৰ আলোককে দিনান্তৰ ৰহণ চৰাইছে। ৰাজমহলৰ বিশাল স্ফটিক স্তম্ভবোৰত সূৰ্যৰ শেষ ৰশ্মি, মানে গধূলি হৈছে আৰু ৰশ্মি পৰি। এতিয়া শুনা, মানে এই ঘটনাটো এতিয়া যে ঘটিব গৈ আছে, কি কৈছে, দিনতো মাৰিব নোৱাৰে ৰাতিও মাৰিব নোৱাৰে, কিন্তু গধূলিতো মাৰিব পাৰিব ন। সেইটোতো কথা নাই। সেই সময়তেই মানে হিৰণ্যকশিপুক বধ কৰা হয়। সেই পৰিৱেশটো বুজাই দি আছে যে ৰাজ পৰিয়ালৰ প্ৰায় সকলো সদস্য তাত উপস্থিত। কঠোৰ এটি চুকত নিৰুদ্বেগ চিত্তে বহি আছে প্ৰহ্লাদ। চন্দামাৰ্গ, দৈত্যৰাজ, সকলো অত্যাচাৰ হেলা ৰঙে গ্ৰহণ কৰি প্ৰহ্লাদে ভক্তি মাহাত্ম্যৰ গৰিমা প্ৰতিপন্ন কৰিছে। সম্ভাৱ্য মৃত্যুৰ পৰাও বাৰে বাৰে হাত সাৰিবলৈ সক্ষম হৈছে। এনে পৰিস্থিতিত আপোনাৰ পৰৱৰ্তী আদেশ কি মহাৰাজ? হিৰণ্যকশিপু, আদেশ আৰু কি হ'ব? প্ৰহ্লাদৰ হৰিৰ সৈতে মই সমুখ সমৰত লিপ্ত হ'ব বিচাৰো। কোৱাচোন প্ৰহ্লাদ, ক'ত লগ পাম তোমাৰ প্ৰভুক? তেওঁৰ সৈতে ময়ো এবাৰ যুঁজি চাব বিচাৰো। প্ৰহ্লাদ, প্ৰভুৰ বিষয়ে এনে ধৰণৰ বাক্য নিক্ষেপ নকৰিব পিতৃদেৱ। তেখেত অকল মোৰেই প্ৰভু নহয়, সকলোৰে প্ৰভু। এই ধৰিত্ৰীৰ আকাশ বতাহ বায়ু পানী সকলোতে পৰম পিতা হৰি সুপ্ত হৈ আছে। হৰি নোহোৱা ঠাই নায়েই। আপুনি মোক তিৰস্কাৰ কৰি থকাৰ এই মুহূৰ্ততো সৌ স্ফটিক স্তম্ভটোৰ মাজত থাকি তেখেতে মোলৈ চাই মিচিকিয়াই হাঁহি আছে। আপুনি দিব্যদৃষ্টিৰে লক্ষ্য কৰিলে নিজেও দেখিব। হিৰণ্যকশিপুৱে এতিয়া চোৱা কি কৈছে। কি গছত গৰু উঠাৰ লেখীয়া কথা কৈছা?
ঐ স্ফটিক স্তম্ভৰ মাজত তোমাৰ প্ৰভু হৰি লুকাই আছে। ভয়তে চাগে থৰ কাচুটি হেৰুৱাই তাৰ মাজত লুকাইছেহি। আজি তোমাৰ প্ৰভুৰ নিস্তাৰ নাই, কিবা এটা হ'বই। হেৰা চিন্তৰি, মোৰ বিশাল গদাটো আনা, তাৰেই স্ফটিক স্তম্ভ ভাঙি হৰিক উলিয়াই আনি ভাতৃ হত্যাৰ প্ৰতিশোধ লওঁ। এতিয়া হিৰণ্যকশ্যপুৱে কৈ আছে, ভক্ত প্ৰহ্লাদেতো দেউতাক বাৰে বাৰে কৈ আছে যে মোৰ হৰি সেই স্তম্ভটোৰ ভিতৰত আছে, সেই স্তম্ভৰ পৰা মোক চাই আছে। কিন্তু হিৰণ্যকশ্যপু মানে ভক্ত প্ৰহ্লাদৰ দেউতা অহংভাৱেৰে কৈ আছে, তোমাৰ হৰি মোক চাই আছে নে তোমাৰ হৰি তাৰ ভিতৰত পলাই আছে। আৰু চন্তৰিক কৈ আছে, মানে যি সেনাপতিসকল থাকে নহয়, চন্তৰিক কৈ আছে মোৰ গদা লৈ আহ, আৰু গদা দি মই এই হৰিক আজি উলিয়াই আনো। এই বুলি তেওঁ সিংহাসনৰ পৰা নামি আহি হাতৰ গদাৰে স্ফটিক স্তম্ভটোত প্ৰথমে কোবালে, তাৰ পিছত প্ৰচণ্ড শক্তিৰে গোৰ মাৰি স্তম্ভটো ভাঙি পেলালে। চূৰ্ণীকৃত স্তম্ভৰ মাজৰ পৰা ওলাই আহিল আধা মানুহ আধা সিংহৰ আকৃতিৰ এটি ৰূপ, নৰসিংহ, যি বিষ্ণুৰ অন্য এক ৰূপ বা অৱতাৰ। আবিৰ্ভূত নৰসিংহৰ তৰ্জন গৰ্জনত সকলো দৈত্য ভয়ত কম্পমান হৈ মূৰ্চ্ছা প্ৰায় হ'ল। হিৰণ্যকশ্যপুক সামান্য এক পতংগৰ দৰে ধৰি নৰসিংহই নিজৰ উৰুত পেলাই লৈ নখেৰে বিদাৰি বধ কৰিলে। ৰাজমহলকে ধৰি উদ্যান আৰু কাষৰীয়া ঠাইসমূহো নৰসিংহৰ গৰ্জনত ভূমিকম্পত ধৰণী কঁপাৰ দৰে কঁপি উঠিল। এইয়া চোৱা, হৰিয়ে কেনেকে নৰকাসুৰৰ ৰূপ লৈ হিৰণ্যকশ্যপুক বধ কৰিছে, দেখিছানে? এই হ'ল ৰূপ। এতিয়া প্ৰহ্লাদ কি আছে, হৰিৰ বিৰুদ্ধাচৰণৰ এয়া অনিবাৰ্য পৰিণতি। অন্যায় আৰু অহংকাৰ কৰাৰ বাবে আজি আমাৰ পিতৃ দেৱতাৰ এই কৰুণ দশা হ'ল। হে হৰি, আমাৰ সকলোকে শুভ বুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক, পিতৃৰ সকলো দোষ মাৰ্জনা কৰক। এতিয়া প্ৰহ্লাদে হৰিৰ ওচৰত পিতৃৰ বাবে প্ৰাৰ্থনা কৰি আছে যে পিতৃৰ যিমান দোষ আছিলে চব মাৰ্জনা কৰক। এইটো হৈছে উত্তৰ ক্ৰিয়াকলাপ, উত্তৰ লিখা। এই প্ৰশ্ন উত্তৰসমূহ মই তোমালোকক গোটেইখিনি দি দিছোঁ, তোমালোকে গোটেইখিনি প্ৰশ্ন উত্তৰ ধুনীয়াকৈ লিখি ল'বা, ঠিক আছে? আৰু পাঠটো মই ধুনীয়াকৈ পঢ়াই দিলোঁ, বুজাই দিলোঁ। আশা কৰিছোঁ তোমালোকে খুব ভালদৰে বুজি পাইছা, আৰু তোমালোকে নিজে নিজেও পঢ়াখিনি নোচোৱাকৈ লিখাৰো চেষ্টা কৰিবা, ঠিক আছে? পঢ়ি পেলাই কেনেকুৱা পালা অলপ কমেণ্ট ছেকশ্যনত জনাবা, আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা, ঠিক আছে? থেংক ইউ, সকলোৱে ভালে থাকিবা দেই।